নমস্কাৰ ফ্ৰেন্ড, স্বাগতম জনাইছোঁ। পুনৰ চৰকাৰী চাকৰি খালী হৈছে 496টা পোষ্ট খালী হৈছে। তাৰ কাৰণে 21ৰ পৰা 50 বছৰলৈকে এপ্লাই কৰিব পাৰিব। তাত অসমৰ সকলো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব। তো এডভাৰটাইজমেণ্টটো ক'ৰ পৰা আহিছে, কেনেদৰে আবেদন জনাব, সকলোখিনি মই জনাই দিম, কোৱালিফিকেশ্যন সহ। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব। তো যিটো আপোনালোকৰ এডভাৰটাইজমেণ্ট আহিছে সেইটো আহিছে আপোনালোকৰ মেডিকেল অফিচাৰ চিলেকশ্যন ব'ৰ্ড, অৰ্থাৎ আপোনালোকৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। আৰু এইটো আহিছে আপোনালোকৰ ইণ্ডো টিবেটিয়ান বৰ্ডাৰ পুলিচ ফ'ৰ্চ, অৰ্থাৎ ITBP ফালৰ পৰা আহিছে। তাত আপোনালোকৰ 496টা পোষ্ট খালী হৈছে। আৰু যিটো হয় আপোনালোকৰ পোষ্টবিলাকত আপোনালোকৰ অনলাইন আবেদন চলিব। আৰু 2 এপ্ৰিলৰ পৰা অনলাইন এপ্লাই কৰিব পাৰিব। লাষ্ট ডেট হৈছে 1 মে' যদি আপোনালোকৰ কোৱালিফিকেশ্যনখিনি মিলে। তো যোনবিলাক ভেকেঞ্চি আছে, ভেকেঞ্চিবিলাক 3টা বিভাগত আছে। ছুপাৰ স্পেচিয়েলিষ্ট মেডিকেল অফিচাৰ ছেকেণ্ড ইন কামাণ্ড 4টা পোষ্ট আছে। স্পেচিয়েলিষ্ট মেডিকেল অফিচাৰ ডেপুটি কামাণ্ড 175টা আছে পোষ্ট। মেডিকেল অফিচাৰ এছিষ্টেণ্ট কামাণ্ড 317টা আছে পোষ্ট। আৰু বাকী সৰ্বমুঠ হৈছে আপোনালোকৰ 496টা। আৰু যোনখিনি পোষ্ট আছে, পোষ্টখিনি কোৱালিফিকেশ্যনটো আপোনালোকে পোষ্টবিলাকৰ নামটো চাই জানিছে, অলপ কোৱালিফিকেশ্যনটো বেছি বিচাৰিব। তো পোষ্টবিলাকৰ কোৱালিফিকেশ্যনখিনি এনেকুৱা ধৰণৰ। প্ৰথম যিটো পোষ্ট আছে ছুপাৰ স্পেচিয়েলিষ্ট মেডিকেল অফিচাৰ, তাৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেট ডিগ্ৰী লাগিব, MBBS, অৰ্থাৎ আপোনালোকৰ মেডিচিন ডিগ্ৰী কৰাৰ যোনখিনি আছে কেণ্ডিডেট ল'ৰা ছোৱালী, তেওঁলোকে এপ্লাই কৰিব পাৰিব। তাৰপিছতে আহিলে 2 নম্বৰ যিটো পোষ্ট আছে স্পেচিয়েলিষ্ট মেডিকেল অফিচাৰ ডেপুটি কামাণ্ড, তাৰ কাৰণেও আপোনালোকৰ যিটো মেডিচিন হয়, মেডিচিনৰ এলোপেথিক মেডিচিন আপোনালোকৰ ডিপ্ল'মা লাগিব। যোনবিলাক MBBS কৰিছে এলোপেথিকত, তেওঁলোকে এপ্লাই কৰিব পাৰিব। চি তথা শেষৰ পোষ্টটো হৈছে মেডিকেল অফিচাৰ এছিষ্টেণ্ট কামাণ্ড, তাৰ কাৰণে আপোনালোকৰ এলোপেথিক ছিষ্টেমৰ মেডিচিনৰ আপোনালোকৰ চাৰ্টিফিকেট লাগিব। যোনখিনিয়ে MBBS ডিগ্ৰী কৰিছে মেডিচিনত, তো তেওঁলোকে এপ্লাই কৰিব পাৰিব। এজ তথা বয়সৰ লিমিটটো আপোনালোকৰ 21ৰ পৰা 50 বছৰলৈকে দিছে। যদি আপোনালোকে কোৱালিফিকেশ্যনটো মিলিছে, তেতিয়াহ'লে আপোনালোকে 2 এপ্ৰিলৰ পৰা এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকৰ ৰাইটেন এক্সামিনেশ্যন হ'ব, আৰু এইখিনি বিভিন্ন ধৰণৰ হ'ব। ফিজিকেল ফিটনেছো চাব কিছুমান। আৰু যোনখিনি আপোনালোকৰ ডকুমেণ্ট যদি আছে আৰু কোৱালিফিকেশ্যন মিলিছে, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। এমাহ সময় ধৰিব। তাৰপিছত আপোনালোকৰ যোনবিলাক চালাৰী আছে, চালাৰীবিলাক তলত আহি পিনি চাই ল'ব পাৰিব। এইটো অফিচিয়েলি PDF ফাইল হয়। মই অফিচিয়েলি PDF ফাইলটো আপোনালোকক খুলি দেখাইছোঁ। সকলোখিনি ইয়াত ভালদৰে লিখা আছে। 22টা পেজ আছে ইয়াত, আপোনালোকে চাই ল'ব পাৰিব। ফিজিকেল ষ্টেটাছ টেষ্টটো কেনেকুৱা হ'ব, ল'ৰা আৰু ছোৱালী কিমান হ'ব ইয়াত দি দিছে। ল'ৰা 157 চেণ্টিমিটাৰ হ'ব লাগিব, ছোৱালী 142 চেণ্টিমিটাৰ হ'ব লাগিব। এইবিলাক ভালদৰে উল্লেখ কৰি দিছে আপোনালোকৰ কেনেকুৱা কি হ'ব। তো আপোনালোকে নিজে চাই ল'ব পাৰিব সকলোখিনি। মেৰিট লিষ্ট কেতিয়া আহিব, এক্সাম কেতিয়া হ'ব, সকলোখিনি লিখা আছে। এপ্লিকেশ্যন ফিজটো আহিছে এতিয়া আপোনালোকক মই এপ্লিকেশ্যন ফিজটো জনাই দিছোঁ। এপ্লিকেশ্যন ফিজটো আপোনালোকে জেনেৰেল OBC MOBC সকলে আপোনালোকৰ 400 টকা ফিজ দিব লাগিব। আৰু যোনখিনি ST SC আৰু ছোৱালী প্ৰাৰ্থী হয়, তেওঁলোকে কোনো ধৰণৰ ফিজ দিব নালাগে। তো ভিডিঅ'টো ইমানখিনি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যোনখিনি আপোনালোকৰ ফ্ৰেণ্ড আছে MBBS ডিগ্ৰী কৰা, তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই ৰাখিব। তেতিয়া যিকোনো ধৰণৰ আপোনালোকৰ ইনফৰমেশ্যনবিলাক আহিলে আপোনালোকে লগালগ চেনেলটোত পাই যাব। তো এতিয়ালৈ ইমানেই, ধন্যবাদ। কথাতে কয় সঁচাকৈ 98 পাপে ধৰ 99 পাপে খৰ 100 পাপে চুলে